এতিয়া দ্বিতীয়তে প্ৰশ্নভাগ কৰিছিল সেন্দুৰৰ কথা। সেন্দুৰ এগৰাকী বিবাহিত মহিলাৰ অপৰিহাৰ্য অংগ, যি অংগ, যি ব্যৱস্থা মহাসতীসকলেও পালন কৰিছিল, আশ্ৰয় কৰিছিল। স্বয়ং লক্ষ্মী দেৱীয়ে আশ্ৰয় কৰিছে, সীতা দেৱীয়ে আশ্ৰয় কৰিছে, দ্ৰৌপদীয়ে আশ্ৰয় কৰিছে, আদি মহান মহান সতীসকলেও আশ্ৰয় কৰিছে। এবাৰ হনুমন্তই মাতৃ সীতা দেৱীৰ ওচৰত গৈ পুৱাতে, আই মাতৃ মোৰ বৰ ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া সোনকালে, এনেধৰণে সীতা আইক মাতি আছে। আৰু সীতাই বাহিৰলৈ ওলাই আহোঁতে অকণমান পলম হ'ল, আৰু পলম হোৱা দেখি হনুমন্তই সুধিছে, আই তুমি আজি ওলাই আহোঁতে কিয় ইমান পলম হ'ল? আৰু তুমি যে শিৰত জিলিকাকৈ লৈছা, ইয়াৰ নামটো কিনো? ইয়াক তুমি ইমান জিলিকাকৈ কিয় লৈছা? তেতিয়া সীতা দেৱীয়ে কৈছে, হনুমন্ত দেৰি হোৱাৰ কাৰণটো এইটোৱে, বোলে কি? মই যে শিৰত লৈ আহিছোঁ, ইয়াৰ নাম হ'ল সেন্দুৰ। আৰু ইয়াক যে তুমি আঁতৰৰ পৰা দেখিছা, ইয়াৰ উজ্জ্বলতা, ইয়াৰ অৰ্থটো হ'ল এগৰাকী সতী মহিলাই, ধৰ্মপত্নীয়ে শিৰত সেন্দুৰকণ যিমান উজ্জ্বল কৰি, যিমান আঁতৰলৈকে দৰ্শন পোৱাকৈ ল'ব পাৰিব, স্বামীজনৰ শৌৰ্য বীৰ্য গুণ গৰিমা সিমান দূৰলৈকে বিয়পি যায়। সেইকাৰণে এগৰাকী মহিলাই সেন্দুৰৰ মূল্যটো বুজি লৈ যেনেধৰণে সেন্দুৰ লোৱাৰ ব্যৱস্থাটো শাস্ত্ৰই প্ৰদান কৰিছে, আমি তেনেধৰণে আগবাঢ়িব লাগিব। দ্বিতীয়তে আমাক ৰভাৰ তলিত শিৰত সেন্দুৰ দিছিল আমাৰ শাহুৱাই, আপোনাসৱে জানে। আৰু কপালত যিটো ফুট দিছিল, সেই ফুটটো সেন্দুৰৰ ফুট, কিনা ফুট কেতিয়াও নহয়। গতিকে আপুনি মই যদি কিনা ফুটটো ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে স্বামীক 2 নম্বৰ কৰি আছোঁ। গতিকে কিনা ফুট ব্যৱহাৰ নকৰি যিটো ফুটেৰে আপোনাক মোক লক্ষ্মী হিচাপে গৃহলৈ আদৰি আনিছিল, সেই ফুটটো এগৰাকী ধৰ্মপত্নী আৰু সতী তিৰোতাৰ দৰ্শন শাস্ত্ৰসন্মতে আমি এগৰাকী কন্যাই, বিবাহিত তিৰোতাই আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন। আৰু তেতিয়া হনুমন্তই কৈছিল যে, আই মাতৃ সেন্দুৰৰ পাত্ৰটো মোক দিবা নেকি? বোলে কিয়? তোমাৰ স্বামী ৰামচন্দ্ৰ, ময়ো ৰামৰ ভক্ত, মোৰো স্বামী ৰামচন্দ্ৰ। গতিকে তুমি শিৰতহে লৈছা, মই গোটেই গাতে ঘঁহি লওঁ, মোৰ স্বামী ৰামচন্দ্ৰৰ দীৰ্ঘজীৱী হওক। এই বুলি হনুমন্তই সীতা দেৱীৰ পৰা সেন্দুৰৰ পাত্ৰটো লৈ গোটেই গাতে ঘঁহি লৈছে। তাৰমানে মোৰ স্বামী কোনোদিন মৃত্যু নহওক, দীৰ্ঘজীৱী হওক। সেন্দুৰৰ মূল্যাংকনটো আমাৰ শাস্ত্ৰই তেনেধৰণে দিছে।